নমস্কাৰ মই সুদৰ্শন মোদী 3.0 শাসনকাল বৰ্তমান ভাৰতত প্ৰযোজ্য কিন্তু এই সময়তে এটা দেখিবলৈ পোৱা গৈছে অটোমোবাইল সেক্টৰত কিন্তু নিম্নগামী হৈছে ভাৰতীয় অৰ্থনীতিৰ এটা বিশাল অংগ যি অটোমোবাইল সেক্টৰ হে অটোমোবাইল সেক্টৰত যি বাৰ্ষিক বিক্ৰীৰ হাৰ হে বাৰ্ষিক বিক্ৰীৰ হাৰ কিন্তু এটা ক্ৰমাৎ নিম্নগামী হৈছে আৰু ভাৰতীয় অৰ্থনীতি অধোগামী হৈছে নেকি এই প্ৰশ্নৰো এতিয়া এই মুহূৰ্তত উদ্ৰেক ঘটিছে মোদী 3.0 শাসনকালত অধোগামী ভাৰতীয় অৰ্থনীতি বিগত বৰ্ষৰ সেপ্টেম্বৰৰ তুলনাত এইবাৰ হ্ৰাস গাড়ীৰ বিক্ৰী 2024 চনৰ সেপ্টেম্বৰ মাহত সামগ্ৰিকভাৱে গাড়ীৰ বিক্ৰী 9.26% হ্ৰাস একে সময়তে দুচকীয়া বাহনৰ বিক্ৰী 8.51% হ্ৰাস ফেডাৰেশন অফ অটোমোবাইল ডিলাৰ্ছ এছ'চিয়েশ্যনে প্ৰকাশ কৰিলে এই তথ্য সামগ্ৰিকভাৱে গাড়ী বা অটোমোবাইলৰ যি বিক্ৰী বা যি বাৰ্ষিক বিক্ৰীৰ হাৰ সেই বাৰ্ষিক বিক্ৰীৰ হাৰ কিন্তু 9.26% হ্ৰাস পাইছে অৰ্থাৎ 2023 চনৰ সেপ্টেম্বৰ মাহৰ তুলনাত 2024 চনৰ সেপ্টেম্বৰ মাহত অটোমোবাইলৰ যি বিক্ৰী বা গাড়ীৰ যি বিক্ৰী সকলো প্ৰকাৰৰ বাহনৰ যি বিক্ৰী এই বিক্ৰীৰ পৰিমাণ কিন্তু 9.26% হ্ৰাস পাইছে অৰ্থাৎ 2023 চনৰ সেপ্টেম্বৰ মাহত যিমান গাড়ী বিক্ৰী হৈছিল তাৰ তুলনাত 2024 চনৰ সেপ্টেম্বৰ মাহত 9.26% গাড়ী হ্ৰাস পাইছে ঠিক একেদৰে দুচকীয়া বাহনৰ প্ৰেক্ষাপটতো 8.51% নিম্নগামী যি ট্ৰেন্ড বা ধাৰা সেই ধাৰা দেখিবলৈ পোৱা গৈছে ব্যক্তিগত গাড়ী যেনে কাৰ্ছ বা এছইউভি তাৰ সেই ক্ষেত্ৰত কিন্তু আকৌ 18.81% হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে যাত্ৰীবাহী বাহনত 10.45% বাৰ্ষিক ভিত্তিত হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে এই মাহৰ তুলনাত যোৱা মাহৰ তুলনাত কিন্তু এই মাহত 1.46% যদিও বা বৃদ্ধি হৈছে কিন্তু যোৱা বছৰৰ সেপ্টেম্বৰ মাহৰ তুলনাত এই বছৰৰ সেপ্টেম্বৰ মাহত যাত্ৰীবাহী বাহনৰ যি বিক্ৰীৰ হাৰ হেয়া 10.45% বৃদ্ধি হৈছে অৰ্থাৎ 2 ডিজিট ডিক্লাইন আমি দেখিবলৈ পাইছো আৰু তাৰ ফলতে এতিয়া এই যি যাত্ৰীবাহী বাহনৰ যি বিক্ৰীৰ হ্ৰাস সেই হ্ৰাসৰ লগত কিন্তু মন্থৰ বজাৰ অৱস্থা আৰু নিম্ন চৰকাৰী ব্যয় সংযুক্ত কৰা হৈছে বা নিম্ন চৰকাৰী ব্যয় আৰু মন্থৰ বজাৰ অৱস্থাৰ বাবে এনে ধৰণৰ ডিক্লাইন বা এনে ধৰণৰ অধোগামী যি ধাৰা সেই ধাৰা দেখিবলৈ পোৱা গৈছে বুলি সেই সংস্থাটোৱে দাবী কৰিছে তিনিচকীয়া আৰু ট্ৰেক্টৰ বাহনৰ যি বিক্ৰীৰ হাৰ সেই হাৰ অৱশ্যে 0.66% আৰু 14.69% বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ তিনিচকীয়া গাড়ীৰ যি বিক্ৰী হেয়া 0.66% বৃদ্ধি পাইছে 2023 চনৰ সেপ্টেম্বৰৰ তুলনাত আৰু ট্ৰেক্টৰৰ বিক্ৰী 14.69% বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কিন্তু আটাইতকৈ পৰিতাপৰ কথা এই যে যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত এতিয়া যিসমূহ ইনভেন্টৰী থাকে অৰ্থাৎ য'ত গাড়ীসমূহ ৰখা হয় তাত 80 পৰা 85 দিনৰ বাবে বাহন আসলতে এতিয়াও মজুদ হৈ আছে অৰ্থাৎ 80 পৰা 85 দিন পৰ্যন্ত বেচিব পৰাকৈ এতিয়াও গাড়ী সেই ইনভেন্টৰী সমূহত মজুদ হৈ আছে অৰ্থাৎ ইতিহাসৰ সৰ্বাধিক আসলতে ইয়াক গণ্য কৰা হৈছে ইতিহাসৰ সৰ্বাধিক গাড়ী এনেদৰে এতিয়া ভাণ্ডাৰতে ৰৈ যাবলগীয়া হৈছে 7.9 লাখ গাড়ী বৰ্তমান ইনভেন্টৰী সমূহত আছে ভাণ্ডাৰত সোমাই আছে আৰু তাৰ যি পৰিমাণ যি বজাৰ মূল্য সেয়া হৈছে প্ৰায় ৭৯,০০০ কোটি টকা গতিকে এই ক্ষেত্ৰত বজাৰৰ যি মন্দাৱস্থা বা অটোমোবাইল সেক্টৰত এই যিসকল গাড়ীৰ যিসকল ডিলাৰ্ছ আছে তেওঁলোক কিন্তু তীব্ৰ অৰ্থনৈতিক চাপত এতিয়া থকা পৰিলক্ষিত হৈছে আৰু এই যি তথ্য এই তথ্যসমূহে সামগ্ৰিকভাৱে ভাৰতৰ অৰ্থনীতিৰ কিন্তু এক অধোগামী ধাৰাৰ দিশেই যে নিৰ্দেশ কৰিছে সেয়া কিন্তু নহয় বুলি কোৱাটো টান আৰু পৰৱৰ্তী সময়ত অটোমোবাইল সেক্টৰত কিনো পৰিৱৰ্তন আহে সেয়া হ'ব এক লক্ষণীয় দিশ কিয়নো বৰ্তমান আৰম্ভ হৈছে অক্টোবৰ মাহত বহুতো আসলতে উৎসৱ পাৰ্বণ আছে আৰু উৎসৱ পাৰ্বণৰ সময়ত মানুহে অধিক ব্যয় কৰাও দেখিবলৈ পোৱা যায় গতিকে অটোমোবাইল সেক্টৰত কি ধৰণৰ নতুনত্ব আহে বা অটোমোবাইল সেক্টৰত বিক্ৰীৰ পৰিমাণ বিগত বৰ্ষৰ তুলনাত বৃদ্ধি পায় নে নাই সেয়া হ'ব এক লক্ষণীয় বিষয়